চাওক 1884 চনতে বৰপেটাখন চহৰ হিচাপে স্বীকৃতি পাইছিল আৰু তাৰ পৰৱৰ্তী সময়তে 1930 চনত বৰপেটাৰ সুযোগ্য সন্তান কৰ্ণল গুৰুপ্ৰসাদ দাসে ভিকুৱাম্বেক উদ্ভাৱন কৰিছিল। কিন্তু তাৰ পিছত কেন্দ্ৰ চৰকাৰ তথা ৰেল মন্ত্ৰালয়ে আচলতে গুৰুপ্ৰসাদ দাসক যিখিনি ন্যূনতম সন্মান দিব লাগিছিল সেইখিনি সন্মান আচলতে আজিলৈ দিয়া নাই। আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত বৰপেটাৰ মাজে ৰেল লাইন লাগে আৰু ফ'ৰ লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ লাগে আমাক তাৰ দাবীত বিভিন্ন ধৰণে আমি কাৰ্যসূচী কৰি আহিছোঁ। চৰকাৰক স্মাৰকপত্ৰ হওক, অৱস্থান ধৰ্মঘট হওক, আমি গণস্বাক্ষৰ অভিযান আগতেও আমি কৰিছিলোঁ, বহুবাৰ কৰিছোঁ, কিন্তু কোনো ধৰণৰ আমি সুফল নাপালোঁ। আৰু সেই উদ্দেশ্যে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি আমি 26 ঘণ্টা অনশন কাৰ্যসূচী হাতত লৈছোঁ আৰু যোৱা 19 তাৰিখৰ পৰা 24 তাৰিখলৈ আমি গণস্বাক্ষৰ অভিযান কৰিছিলোঁ। প্ৰতিটো বৰপেটাৰ অঞ্চলৰ, বৃহত্তৰ বৰপেটা অঞ্চলৰ প্ৰতিটো অঞ্চলত আমি গৈছিলোঁ। প্ৰতিটো অঞ্চলৰ ৰাইজে আমাক স্বাক্ষৰ বহন কৰিছে আৰু আমাৰ স্পষ্ট কথা, বৰপেটাৰ মাজত ৰেল লাইন লাগিবই, ইয়াত কোনো ধৰণৰ যদি কিন্তু পৰন্তু নাই। যেতিয়ালৈ আচলতে আমি আমাৰ প্ৰাপ্য নাপাম, তেতিয়ালৈ আমাৰ এই আন্দোলন থাকিব। আৰু লগে লগে আচলতে গণৰাজ্য দিৱসৰ আজি প্ৰাকক্ষণত আমি ক'ব খুজি যে আমি 26 ঘণ্টা আমি অনশন কৰিছোঁ। এই কাৰ্যসূচীত আচলতে যি আমাৰ সংবিধানত যি মূল প্ৰস্তাৱনা, সম অধিকাৰ, সম উন্নয়ন, সম বিকাশ, এই যি আচল অৱস্থাত যে প্ৰতিটো অঞ্চলৰ, প্ৰতিখন জিলাৰ প্ৰতিটো অঞ্চলৰ যাতে বিকাশ হোৱাটো বিচাৰে এইখন চৰকাৰে, এইটো বাস্তৱ ক্ষেত্ৰত তেওঁলোকে কৰিব আমি আহ্বান জনাইছোঁ। নহ'লে আমি পৰৱৰ্তী দিনত ৰাইজৰ সহযোগত ইয়াতকৈ আমি ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ম বা প্ৰয়োজন সাপেক্ষে আমি বৰপেটা বন্ধ দিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ।